নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ যি ৫১ বৰ্ষৰ যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱত যি প্ৰজ্ঞা নলবাৰীৰ দ্বাৰা স্থাপন কৰা হৈছে ভাৰত মাতা পূজন। নলবাৰীৰ যি উৰণীয়া সেতু প্ৰজ্ঞা যিহেতু সেই প্ৰজ্ঞা সেতুৰ ঠিক সন্মুখতে স্থাপন কৰা হৈছে এই যি ভাৰত মাতা পূজন। মই মোৰ সহযোগী আৰু অকণমান পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো যে নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ যি ৫১ সংখ্যক যি ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰজ্ঞাই ইতিমধ্যে নলবাৰীৰ যি উৰণীয়া সেতু, এই উৰণীয়া সেতু স্থাপন কৰিছে ভাৰত মাতা পূজন। আৰু ইতিমধ্যে এই যি ভাৰত মাতা পূজনত নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে বিভিন্ন ৰাজযাত্ৰীসকলৰ লোকেলকৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন ঠাইৰ ৰাজযাত্ৰীসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে সুন্দৰভাৱে ইয়াত যি প্ৰদৰ্শনী কৰা হৈছে মহাকাব্যৰ যিসমূহৰ যি পূৰ্বাঞ্চল বা ৰামসেতু, ৰামলীলা, গৌ বিজ্ঞান অনুসন্ধান কেন্দ্ৰ, গোমাতাৰ যি বা ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ, সেই দশাৱতাৰৰ মূৰ্তিসমূহ এই যি স্থাপন কৰা হৈছে, শক্তিপীঠ দেখুওৱা হৈছে ইয়াতে। আৰু বিভিন্ন যি পুস্তক বিক্ৰী কেন্দ্ৰ ইয়াত স্থাপন কৰা হৈছে। নলবাৰীৰ যি সংস্কৃত পণ্ডিতসকলৰ ইয়াত যিসকল তেখেতৰ অৱদান, সেই অৱদানসমূহ ইয়াত দেখুওৱা হৈছে। আমাৰ ইয়াতে উপস্থিত আছে প্ৰজ্ঞাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক পংকজ ডেকা ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে ইয়াত প্ৰজ্ঞাৰ দ্বাৰা ইয়াত ভাৰত পূজা পূজন স্থাপন কৰা হৈছে। কি ক'ব, কেনেকুৱা ধৰণে ইয়াত এটা আকৰ্ষণ কেন্দ্ৰ বুলি ভাবিছে প্ৰজ্ঞাৰ নলবাৰীৰ ভাৰত মাতা পূজন, কি ক'ব? হয়, প্ৰজ্ঞা দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ দেখাৰ প্ৰদৰ্শনী আজি নলবাৰীৰ ৰাস মহোৎসৱত তৃতীয় বৰ্ষ। এই প্ৰদৰ্শনীত আমি নলবাৰী ৰাসত যিসকল ভক্তবান ৰাইজ আহিছে সকলোকে আমি স্বাগতম জনাইছোঁ। এই তৃতীয় বৰ্ষত যোৱাবেলিৰ দৰে এইবেলিও আমি অভাৱনীয় ভিৰ দেখা পাইছোঁ। যোৱাবেলিও আমি অখণ্ড ভাৰতৰ এখন মানচিত্ৰ ৰাখিছোঁ, সমাজত আমাৰ ভাৰত মাতা বিৰাজমান হৈ আছে। আমি এই অখণ্ড ভাৰতত আমাৰ যি দ্বাদশ জ্যোতিৰ্লিংগ সেই দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এই অখণ্ড ভাৰতৰ যি পবিত্ৰ নদ নদী সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ধৰ্মানুষ্ঠানবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ লগে লগে আমাৰ ইয়াত 12টা ষ্টল আছে আৰু 2টা মুক্ত ষ্টল আছে। এই 12টা ষ্টলত বিভিন্ন বিষয়ৰ ওপৰত আমি তথ্য দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত এটা আমাৰ বেদ জ্ঞানৰ ষ্টল আছে আৰু সেই একে স্থলতে আমি নলবাৰীৰ পৌৰাণিক সাঁচিপাত আমি ৰাখিছোঁ। সেই বেদজ্ঞানৰ স্থলত 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ এইবোৰ আমি ৰাখিছোঁ। আমাৰ পৌৰাণিক সাঁচিপাতবোৰ ৰাখিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই এইবোৰ দেখা পায়। তাৰ লগে লগে আমাৰ নলবাৰীক প্ৰজ্ঞাৰ নলবাৰী বুলি কয়। প্ৰজ্ঞাৰ নলবাৰী কিয় কোৱা হয়, নলবাৰীক নৱদ্বীপ বুলি কিয় কোৱা হয়, সেই বিষয়ত আমি এটা স্থলত চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। নলবাৰীক সংস্কৃত শিক্ষাৰ পীঠস্থান বুলি কয়। গতিকে এই নলবাৰীৰ পৰা বিদগ্ধ সংস্কৃত পণ্ডিতৰ জন্ম হৈছিল আৰু সমগ্ৰ অসমত সংস্কৃত শিক্ষাটোক আগবঢ়াই লৈ গৈছিল। আমি নলবাৰীৰ কিছু বিদগ্ধ সংস্কৃত পণ্ডিতৰ এই স্থলটোত আমি ৰাখিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই সেইবিলাক জানে, পঢ়ে আৰু বুজি পায়। গতিকে উত্তৰ কুলৰ একাংশ ধৰ্মানুষ্ঠানৰ আমি এটা স্থলত ৰাখিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই সেইবোৰ দেখা পায়। এনেকৈ আমাৰ এই প্ৰদৰ্শনীত 12টা স্থল আছে। 12টা স্থলত বিভিন্ন বিষয় ৰাখিছোঁ যাতে নৱপ্ৰজন্মই এইবোৰ পঢ়ি আমাৰ এই ৰাস মহোৎসৱৰ পৰা এটা নতুন মাত্ৰা লৈ যাব পাৰে। আমাৰ সৈতে আন নাগৰিকী বিজেপি নেতা তথা প্ৰজ্ঞা নলবাৰী এজন বিষয় কেনেকুৱা লাগিছে আজি? সঁচাই সুন্দৰ ভাল লাগিছে। ইয়াতে নলবাৰীত যি প্ৰজ্ঞাৰ ৰাসত আজি সমগ্ৰ অসমজুৰি ঐতিহ্যমণ্ডিত যি নলবাৰী ৰাস, এই ৰাসত যিমান ভক্ত আহিছে, এই ভক্তৰ প্ৰতিজন ভক্তই প্ৰজ্ঞালৈ আহি ভাৰতৰ যি ইতিহাস, ভাৰতৰ যি সংস্কৃতি, এই সংস্কৃতিখিনি প্ৰজ্ঞাৰ দ্বাৰা দি ৰাইজক জনোৱাৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু এইখিনি প্ৰায় মানুহে চাইছে আৰু বুজিছে। আৰু যিসকল আমি স্বেচ্ছাসেৱক আছো এইসকলৰ পৰা বুজিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ স্বেচ্ছাসেৱকসকলেও ভাৰতৰ ইতিহাস সম্পৰ্কে, ভাৰতৰ যি প্ৰাচীনিক যি গীতা হওক বা 14 শাস্ত্ৰ, 18 পুৰাণ, এই 4 বেদ এই সম্পৰ্কে ৰাইজে যে ভৱিষ্যতে আমাৰ যি নৱপ্ৰজন্ম আহিছে, এই নৱপ্ৰজন্মই আধ্যাত্মিকতাৰ প্ৰতি আসক্ত হোৱাৰ কাৰণে আমাৰ এই প্ৰজ্ঞাৰ অনুষ্ঠানটো কৰা হৈছে। আৰু ৰাইজে আমাক বিশেষভাৱে সঁহাৰি দিছে। আৰু আপোনালোককো এই অনুষ্ঠানটো প্ৰচাৰ কৰাৰ বাবে বিশেষকৈ আপোনালোকক, আপোনাৰ চেনেলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ। আৰু মই জনাব বিচাৰিছোঁ যে ইয়াত যি ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ, সেই দশাৱতাৰ ইয়াত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত সন্মুখৰ পৰা আমি যদি সম্ভৱ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত যি ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ, সেই দশাৱতাৰ ইতিমধ্যে ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰা হৈছে। প্ৰথমতে আমি মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, বৰাহ অৱতাৰ,
নৰসিংহ অৱতাৰ, বামন অৱতাৰ, পৰশুৰামৰ অৱতাৰ, ৰামৰ অৱতাৰ, বলৰামৰ অৱতাৰ, বুদ্ধ অৱতাৰ, কল্কি অৱতাৰ, এই সুন্দৰভাৱে ইয়াত দশাৱতাৰ ইতিমধ্যে ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ, সেই দশাৱতাৰ ইতিমধ্যে ইয়াত সুন্দৰভাৱে স্থাপন কৰা হৈছে। গো বিজ্ঞান অনুসন্ধান কেন্দ্ৰ গৌমাতাৰ ওপৰত যি ভগৱানৰ যি নিবাস স্থান, সেই নিবাস স্থান ইতিমধ্যে ইয়াত সুন্দৰভাৱে স্থাপন কৰা হৈছে। আৰু নলবাৰীৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ যি ভক্তসকল আছে, যি ৰাজযাত্ৰীসকল আছে, তেখেতসকলে আহি ইতিমধ্যে ইয়াত সুন্দৰভাৱে স্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু অহা যি 28 নৱেম্বৰ, সেই 28 নৱেম্বৰত ইয়াত সুন্দৰভাৱে ইয়াত ৰাস চলি থাকিব। 27 তাৰিখলৈ ৰাস থাকিব, যদি 28 তাৰিখে সামৰণি অনুষ্ঠান থাকিব। আৰু সামৰণি অনুষ্ঠানত বলিউডৰ তথা অসম সন্তান জয় বৰুৱা ইয়াত গীত পৰিৱেশন কৰিব। আৰু ইয়াত দেখিবলৈ পাইছে যে সুন্দৰভাৱে ইয়াত বিভিন্ন উত্তৰ কোলাৰ এখন ধৰ্মানুষ্ঠানৰ ইয়াত বিভিন্ন প্ৰতীক সম্বলিত ফটো ৰখা হৈছে। আৰু যিসকল ফটো ইতিমধ্যে ৰাজযাত্ৰাৰ যথেষ্ট আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। আমাৰ ইয়াতে সাংবাদিক এজন উপস্থিত আছে, দ্বিজেন শৰ্মা ডাঙৰীয়া। কি ক'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতি আছে? পৰিৱেশটো সুন্দৰ। একেৰাহে আমাৰ এই 3 বছৰ এই বুগদাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পূজন অনুষ্ঠান হৈ আছে, আৰু ইয়াত অগণন ভক্তগণ ৰাইজে সঁহাৰি জনাইছে। আৰু প্ৰতিটো মানুহে আমি কমেণ্ট দিছে, আমি চাইছো যে কমেণ্ট বিলাকত কৈছে ৰাসৰ এটি ব্যতিক্ৰমী অনুষ্ঠান হৈছে। নলবাৰীৰ ৰাসত একেৰাহে 3 বাৰ যি অনুষ্ঠান পাতিছে, এইটো সঁচাকৈয়ে প্ৰশংসনীয়। আৰু তাৰে কাৰণে আমি এই চাগতে সমূহ ভক্তগণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ ইয়াতে উপস্থিত আছে আমাৰ নলবাৰীৰ এগৰাকী জনপ্ৰিয় বিজেপি নেতা বনদীপ ডেকা ডাঙৰীয়া। আমি তেখেতৰ পৰা মনৰ কথা জানিব বিচাৰিম। প্ৰজ্ঞাৰ দ্বাৰা নিৰ্বাচিত যি ভাৰত মাতা পূজন কেনেকুৱা লাগিছে, কি অনুভৱ? নলবাৰী ৰাসৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত আমাৰ এই যি ভাৰত মাতা পূজনৰ আমাৰ প্ৰত্যেক বছৰ চলে। আৰু আপোনালোকে দেখিছে যে আমাৰ সনাতনী সভ্যতা সংস্কৃতি গোটেইখিনি ইয়াত প্ৰতিমূৰ্তি ইয়াত প্ৰতিফলিত হয়। আৰু মানুহে খুব আগ্ৰহেৰে ইয়াত আহে বিভিন্ন কথা জনাৰ কাৰণে, বা ইয়াত আমাৰ অকল স্থলৰ মাধ্যমত আমাৰ যি সনাতনী সভ্যতা সংস্কৃতিৰ আৰম্ভণিৰ পৰাই গোটেই কথাবিলাক ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আৰু ইয়াত আমাৰ সুন্দৰকৈ আমাৰ সাহিত্য স্থল লগোৱা হৈছে। গতিকে মানুহৰ আগ্ৰহ আছে, আৰু ইয়াত আহিছে বা সনাতনী সভ্যতা সংস্কৃতিৰ বিষয়ে বুজি উঠিছে, আৰু সকলোৱে ইয়াত আহি আনন্দ লাভ কৰিছে। আৰু এই যি প্ৰজ্ঞাৰ দ্বাৰা নিৰ্বাচিত যি ভাৰত মাতা পূজন, এই ভাৰত মাতা পূজন অহা 28 নৱেম্বৰলৈ ইয়াত চলি থাকিব। আমি সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধা কামনা কৰিছো। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।